নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছোঁ আসাম কেৰিয়াৰ পইণ্টলৈ আৰু আসাম কেৰিয়াৰ পইণ্টত তোমালোকে ইমান দিনে ক্লাছ কৰি আছা আমাৰ ইউটিউব চেনেলতে হওক আমাৰ এপতে হওক জিএনএমৰ বাবে যিহেতু অহা 28 জুন তাৰিখে জিএনএমৰ পৰীক্ষা আছে তাৰ বাবে আমি আমাৰ ইউটিউব চেনেলত বহুতখিনি কথা আমি আলোচনা কৰিছোঁ বহুত কুৱেশ্যন আনচাৰ সায়েন্স মেথছ ইংলিছৰ বহুতখিনি এমচিকিউ আমি আলোচনা কৰিছোঁ তাৰ লগে লগে আমাৰ এপতো ডেইলি ক্লাছবোৰ হৈ আছে তোমালোকৰ বাবে এপটোত তোমালোকে ভিজিট কৰিব পাৰা আসাম কেৰিয়াৰ পইণ্ট যিটো এপ আমাৰ প্লে ষ্ট'ৰ লগতে এপ ষ্ট'ৰত পাই যাবা তোমালোকে তাৰ পৰা এপটো ডাউনলোড কৰি যিখিনি ফ্ৰী মেটেৰিয়েলছ আছে সেইখিনি চাব পাৰা আৰু যদি এডমিশ্যন ল'ব পাৰা তাত ল'ব পাৰা তোমালোকে তাৰ লগে লগে আমি তোমালোকৰ বাবে আজি এটা বিশেষ আপডেট লৈ আহিছিলোঁ যে তোমালোকে ইমান দিনে পঢ়ি আছা সেইখিনি নিজেই পঢ়িছা লাগে বা আমাৰ চেনেলতে পঢ়িছা বা অন্যান্য যিকোনো ধৰণৰ চ'ৰ্চত তোমালোকে পঢ়িছা আৰু পঢ়িহে আছা কেৱল কিন্তু তাৰ বাবে তোমালোকক এটা আইডিঅলজি লাগিব অৰ্থাৎ তোমালোকক পঢ়ি পিনে তুমি যিখিনি পঢ়িলা তাক তুমি এবাৰ কৰি চাব লাগিব অৰ্থাৎ তোমাক এটা মক টেষ্টৰ ফেচিলিটি লাগে আৰু আমাৰ টিমে এটা আলোচনা কৰিলোঁ যে তোমালোকৰ বাবে আমি এটা মক টেষ্টৰ ব্যৱস্থা কৰিব পাৰোঁ নেকি যে যাতে এই মক টেষ্টটো এটেণ্ড কৰি তোমালোকে যিটো আগন্তুক হ'বলগীয়া 28 জুন তাৰিখে হ'বলগীয়া যিটো জিএনএমৰ পৰীক্ষা আছে 2 ঘণ্টাৰ পৰীক্ষা 100 নম্বৰৰ পৰীক্ষা য'ত ইংৰাজী আহিব 50 নম্বৰ ছায়েন্সৰ 25 নম্বৰ মেথছৰ আহিব 25 নম্বৰ সম্পূৰ্ণ এক্সাম পেটাৰ্ণত আমি এটা মক টেষ্ট তোমালোকৰ বাবে ৰেডি কৰাৰ কথা ভাবিছিলোঁ আৰু আমাৰ টিমে সেই গোটেই বস্তুখিনি ৰেডি কৰি উলিয়াই দিলে চ' আজি আমি তোমালোকৰ বাবে মক টেষ্টটো একেবাৰে মুকলি কৰি দিবলৈ আহিছোঁ ঠিক আছে আজি আমাৰ এই গোটেই খণ্ডটোত আমি সেই মক টেষ্টৰ কথাখিনি আলোচনা কৰিম তোমালোকে সেই মক টেষ্ট কেনেধৰণে ল'ব পাৰিবা এটেণ্ড কেনেকৈ কৰিব পাৰিবা ঠিক আছে গতিকে এই কথাকেইটা আজি আমি আলোচনা কৰিম আৰু যদি তোমালোকে ভাবিছা যে আমাৰ মক টেষ্ট নালাগে আমি এপত জইন হওঁ আমাৰ এপৰ ক্লাছখিনি লওঁ আৰু সেইটোও তোমালোকৰ বাবে ফেচিলিটি থাকিব কাৰণ যিসকলে এপত জইন হ'বা অৰ্থাৎ এপত যিসকলে এডমিশ্যন ল'বা তোমালোকৰ বাবে কিন্তু মক টেষ্ট সম্পূৰ্ণ ফ্ৰীকে থাকিব ঠিক আছে চ' আজি ক্লাছটো একচুৱেল ক্লাছ নহয় আজি তোমালোকৰ বাবে এইটো আপডেট যাতে আমি তোমালোকক সেইখিনি প্ৰভাইড কৰিব পাৰোঁ যে মক টেষ্টৰ যিটো ফেচিলিটি আমি প্ৰথমৰ পৰা কৈ আছিলোঁ যে আমি মক টেষ্ট ৰাখিম একেবাৰে শেষৰলৈ কাৰণ পঢ়ি আছা ইমান দিনে তোমালোকে গতিকে তোমালোক মক টেষ্টৰ প্ৰয়োজন হ'ব গতিকে মক টেষ্টৰ অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে আজি তোমালোকৰ বাবে আমি মক টেষ্টটো মুকলি কৰি দিবলৈ আহিছোঁ সোনকালে চাবা সকলোৱে গোটেই ভিডিঅ'টো আৰু ভালকৈ তোমালোকে পঢ়ি থাকিবা জিএনএমৰ যিহেতু তোমালোকে এন্ট্ৰেন্স এক্সাম দিবা 2026 চনৰ আৰু ফুল মক টেষ্ট পুৰা সম্পূৰ্ণ মক টেষ্ট থাকিব তাত বহু কেইটা মক টেষ্ট থাকিব কিমান মক টেষ্ট থাকিব আজি ভিডিঅ'টো তোমালোকে পাই যাবা অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে থাকিব অৰ্থাৎ তোমালোকে ইংৰাজী যিটো বিষয় আছে ইংৰাজী বিষয়টো সম্পূৰ্ণ ইংৰাজীতে থাকিব ঠিক আছে কম্প্ৰিহেনশ্যন থাকিব সম্পূৰ্ণ ইংৰাজীত থাকিব কিন্তু গণিত আৰু তোমালোকৰ যি ছায়েন্স আছে ঠিক আছে সেইখিনি কিন্তু অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে থাকিব আৰু তোমালোকে সেই মক টেষ্টৰ বাবে প্ৰাইজ দিব লাগিব নেকি কিবা পে'মেণ্ট কৰিব লাগিব নেকি যে পে'মেণ্ট নকৰাকৈ সেই মক টেষ্ট দিব পাৰিবা সেই গোটেই কথাখিনি আজি আমাৰ এই গোটেই ভিডিঅ'টোত তোমালোকে পাই যাবা ঠিক আছে চ' আমি নেক্সট শ্লাইডটোত যদি যাওঁ আকৌ এবাৰ কৈ দিছোঁ যিহেতু আমাৰ এপত ক্লাছ ডেইলি হৈ আছে য'ত লাইভ এণ্ড ৰেকৰ্ডেড ক্লাছখিনি তোমালোকৰ বাবে হৈ আছে জিএনএমৰ বাবে ঠিক আছে কমপ্লিট চিলেবাছ শেষ হ'ব মক টেষ্ট আমি অলৰেডি এপৰ ভিতৰত মক টেষ্টৰ ব্যৱস্থা কৰিলোঁ হ'ল PDF ফাইল থাকিলে ই বুক অৰ্থাৎ য'ত যিখন ই বুক আমি তাত মডেল কুৱেশ্যন পেপাৰ এভেইলেবল কৰি থৈছোঁ সম্পূৰ্ণ ছায়েন্স মেথছ আৰু ইংৰাজী বহুতখিনি কুৱেশ্যন আনচাৰ্ছ প্ৰায় 200তকৈ অধিক পৃষ্ঠা জোৰাই ঠিক আছে আৰু যিটো প্ৰাইচ আছিলে সেই প্ৰাইচটো আছিলে 549 কিন্তু আমি এই প্ৰাইচটো তোমালোকৰ বাবে ডিছকাউণ্ট অলৰেডি কৰিলোঁ ঠিক আছে অলৰেডি বহুত ছাত্ৰ ছাত্ৰীয়ে মাত্ৰ 499 পে' কৰি হ'ল আমাৰ QR ক'ডত মাত্ৰ 499 পে' কৰি তেওঁলোকে এডমিশ্যন লৈ আছে আৰু যদি তোমালোকে ভাবা যে আমি কোৰ্সটো ল'ব বিচাৰোঁ আমি মক টেষ্ট নহয় কেৱল মক টেষ্ট নহয় যদি তোমালোকে কোৰ্সটো ল'ব বিচৰা তেতিয়াহ'লে কিন্তু তোমালোকে মক টেষ্ট সম্পূৰ্ণ বিনামূলীয়াকৈ পাবা মক টেষ্টৰ বাবে এক্সট্ৰা কোনো ধৰণৰ পে'মেণ্ট তোমালোকে কৰিব নালাগে মাত্ৰ 499 ৰুপিজ যদি তোমালোকে আমাৰ স্কেনাৰত পে' কৰা আসাম কেৰিয়াৰ পইণ্টৰ এই নাম্বাৰটোত তোমালোকে যোগাযোগ কৰি যদি স্কেনাৰত পে' কৰা তেতিয়ালৈকে সম্পূৰ্ণ এই গোটেই বস্তুখিনিয়ে তোমালোকে পাবা য'ত লাইভ ক্লাছ থাকিব ৰেকৰ্ডেড ক্লাছ থাকিব আগত যিমানখিনি ক্লাছ হৈ গ'ল আমাৰ লাইভ ক্লাছ গোটেইখিনি ৰেকৰ্ডেড অলৰেডি আছেই হ'ল চিলেবাছখিনিতো সম্পূৰ্ণ হ'বই তাৰ লগে লগে মক টেষ্ট সম্পূৰ্ণ বিনামূলীয়াকৈ পাবা যদি তোমালোকে এপত জইন কৰা আৰু ই বুক সম্পূৰ্ণ বিনামূলীয়াকৈ পাবা তোমালোকে যদি এপত জইন কৰা মাত্ৰ 499 ৰুপিজ যদি জইন কৰা আৰু যদি কোনোবা ষ্টুডেণ্টে ভাবিছা নাই নহয় আমি এপত জইন নকৰোঁ বা আমি কোৰ্চটো নলওঁ এপতো তোমালোকে যিকোনো উপায়ে জইন কৰিবাই যে কোৰ্চটো নলওঁ আমি কোৰ্চ নলওঁ মাত্ৰ আমি মক টেষ্ট এটেণ্ড কৰিম ঠিক আছে অকল আমি মক টেষ্ট দিওঁ আমি নিজে যিহেতু পঢ়িছোঁৱে গতিকে আমি নিজকে এবাৰ টেষ্ট কৰি চাওঁ যে আমি কিমান এক্টিভ হ'লোঁ আমি কিমান নিজকে প্ৰগ্ৰেছ কৰিব পাৰিলোঁ ঠিক আছে নিজকে কিমান অগ্ৰগতি কৰি লৈ যাব পাৰিলা ঠিক আছে সেইটো চেক কৰিবৰ কাৰণে তোমালোকে কিন্তু মক টেষ্ট এটেণ্ড কৰিব পাৰা আৰু যদি ভাবিছা যে মক টেষ্ট ল'ম তেতিয়াহ'লে তোমালোকে ক'ত যাব লাগিব যিটো আমাৰ আসাম কেৰিয়াৰ পইণ্ট যিটো এপ আছে প্লে ষ্ট'ৰত তোমালোকে এই লগ'টো দেখিবা আসাম কেৰিয়াৰ পইণ্ট লিখাৰ লগে লগে এই লগ'টো দেখিবা আৰু এই লগ'টোতে গোটেই গৈ পিনে তুমি যেতিয়া আসাম কেৰিয়াৰ পইণ্ট ডাউনলোড কৰিবা নিজৰ ফোন নাম্বাৰ দি লগ ইন কৰিবা লগ ইন কৰাৰ পাছত তুমি তাতে কিছুমান কোৰ্চ দেখিবা সেই গোটেই কোৰ্চখিনিৰ ভিতৰত অন্যতম তোমালোকৰ বাবে এটা কোৰ্চ হ'ব এইখনেই থাকিব তাত থাম্বনেইল ঠিক আছে
কোৰ্সটো যিখন পোষ্টাৰ থাকিব অৰ্থাৎ এই পোষ্টাৰখন তোমালোকৰ বাবে যিসকলে মুক টেষ্ট এটেন্ড কৰিব বিচাৰিছা ঠিক আছে জিএনএম নাৰ্ছিং এন্ট্ৰেন্স এক্সাম 2026 মুক টেষ্ট ঠিক আছে এইখন থাকিব মুক টেষ্ট ফুল মুক টেষ্ট সেম এজ এক্সাম পেটাৰ্ন যেনে ধৰণে পৰীক্ষাত আহিব তেনে ধৰণে মুক টেষ্টটো থাকিব অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমত আৰু আসাম কেৰিয়াৰ পইণ্টৰ পৰা থাকিব ঠিক আছে আসাম কেৰিয়াৰ পইণ্ট এইখনে এই ইন্টাৰফেসটো তোমালোকে ক্লিক কৰিব লাগিব য'ত প্ৰাইচটো লিখা থাকিব ঠিক আছে যদি তোমালোকে কেৱল মুক টেষ্ট দিব বিচাৰা তেতিয়াহ'লে তোমালোকে এই মুক টেষ্টত গৈ পিনে দিব পাৰিবা আৰু যদি কিবা সুধিবলগীয়া থাকে যে মুক টেষ্টটো সম্পৰ্কে কেনে ধৰণে মুক টেষ্ট হ'ব কি হ'ব প্ৰত্যেকটো প্ৰশ্ন উত্তৰ দিবৰ কাৰণে আমাৰ টিম ৰেডি হৈ আছে তোমালোকে 9678914511 এই নাম্বাৰত এটা WhatsApp কৰিব পাৰা নতুবা কি কৰিব পাৰা এটা কল কৰিব পাৰা নাম্বাৰটো আকৌ কৈছো চোৱা 9678914511 এই নাম্বাৰটোত কল বা WhatsApp কৰি তোমালোকে মুক টেষ্টৰ গোটেই ডিটেইলছটো চাই ল'ব পাৰিবা পঢ়ি যেতিয়া আছা গতিকে মুক টেষ্টটো লাষ্ট মোমেন্টত এবাৰ দি যোৱা কাৰণ তোমালোকে নিজকে গম পাবা যে তোমালোক কিমান আগবাঢ়িলা তোমালোকে নিজকে নিজেই কিমানখিনি জানিলা শিকিলা সেইখিনি নিজকে এবাৰ টেচ কৰি লোৱা ঠিক আছে সম্পূৰ্ণ টেনচন ল'বলগীয়া নাই একো চিন্তা কৰিবলগীয়া নাই এইটো ইন্টাৰফেসে ওলাই থাকিব এতিয়া আমি আহো এই মুক টেষ্টৰ বাবে তোমালোকে প্ৰাইচ দিব লাগিব নেকি কিমান প্ৰাইচ দিব লাগিব আমি কেৱল মুক টেষ্টৰ বাবে ঠিক আছে কেৱল মুক টেষ্টৰ বাবে আমি কি প্ৰাইচ ৰাখিছো এই প্ৰাইচৰ আপডেটটো তোমালোকক আমি জনাই লওঁ ঠিক আছে তাৰ আগতে আৰু এটা বস্তু জানা আমাৰ এপৰ ভিতৰত তোমালোকে মুক টেষ্টবোৰ এনে ধৰণে পাবা ঠিক আছে জাস্ট এটা বুটাম ক্লিক কৰিব লাগিব এখন ইংলিছৰ এটা কোৱেশ্চন মই ইয়াত লৈ আহিছো আপডেট তোমাক এটা ধৰি লোৱা এটা ইনফৰমেশন দিবৰ বাবে এই কোৱেশ্চনটো দিছো ঠিক আছে সাপোজ তোমাৰ তাত গৈ এনে ধৰণে কোৱেশ্চনবোৰ ওলাব কিছুমান অপচন থাকিব অপচনত তুমি যেটো ক্লিক কৰিবা ঠিক আছে ক্লিক কৰি তুমি নেক্সট বুলি এটা অপচন থাকিব নেক্সট অপচনত ক্লিক কৰাৰ লগে লগে তুমি ইটো কোৱেশ্চনলৈ যাব পাৰিবা ঠিক আছে ফাইনালি তুমি গৈ নিজৰ যিমানখিনি নম্বৰ তুমি গোটালা সেই পাৰ্টিকুলাৰ মুক টেষ্টটো তুমি সেই নম্বৰখিনি চাব পাৰিবা তুমি কিমান নম্বৰ ৰেংকত আছা কাৰণ বহুত ল'ৰা ছোৱালীয়ে মুক টেষ্ট দি থাকিব তোমাৰ ৰেংকটো কিমান তুমি নিজকে চেক কৰিব পাৰিবা ঠিক আছে গোটেইখিনি ফেচিলিটি আছে সায়েন্সত এনে ধৰণে থাকিব কোৱেশ্চন বিলাক মেথছত এনে ধৰণে থাকিব কোৱেশ্চন বিলাক ঠিক আছে গতিকে ইংৰাজী সায়েন্স মেথছৰ কোৱেশ্চনবোৰ এনে ধৰণে থাকিব যেটো কাৰেক্ট তোমাৰ মতে হয় কাৰেক্ট তাত গৈ তুমি জাস্ট ক্লিক কৰিব লাগে এবাৰ ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট বুলি এটা অপচন চুকত থাকিব সেই নেক্সট অপচনটো ক্লিক কৰাৰ লগে লগে তুমি 100টা কোৱেশ্চন তুমি যেতিয়া এটেন্ড কৰিবা তাৰ পৰা তোমাৰ ৰিজাল্ট শিটটো ওলাই আহিব লগে লগে ৰিজাল্ট শিট ওলাই আহিব আৰু তুমি ৰিজাল্ট শিটটো চেক কৰিব পাৰিবা ঠিক আছে এতিয়া আমি আহো প্ৰাইচটো কিমান হ'ব তোমালোকৰ এই কেৱল মুক টেষ্টৰ ঠিক আছে চোৱা প্ৰাইচটো কথা যদি আমি ক'বলৈ যাওঁ ঠিক আছে জিএনএম নাৰ্ছিং এন্ট্ৰেন্স এক্সামিনেশ্যন আৰু প্ৰাইচটো হ'ব মাত্ৰ 129 rupees 129 rupees তোমালোকৰ এই মুক টেষ্টৰ প্ৰাইচ ইয়াতো এটা কন্ডিশন আছে যদি তোমালোকে সিধা আসাম কেৰিয়াৰ পইণ্ট এপত ভিজিট কৰি যদি এই 129 rupees পে কৰিবলৈ ট্ৰাই কৰা কিন্তু তাত 20 rupees টা এড হৈ যাব গতিকে তোমালোকে যদি 129 rupeesত আমাৰ এই মুক টেষ্টটো ল'ব বিচৰা ঠিক আছে য'ত ইংৰাজী গণিত আৰু সায়েন্সৰ প্ৰত্যেকটো সাবজেক্টৰে এখন ধুনীয়া কোৱেশ্চন পেপাৰ বনোৱা থাকিব তোমালোকৰ বাবে আমি 10খন কোৱেশ্চন পেপাৰ ইনিশিয়ালি আমি তোমালোকৰ বাবে 10টা মুক টেষ্ট ৰেডি কৰিম ঠিক আছে 10 মুক টেষ্ট অৰ্থাৎ 10খন কোৱেশ্চন পেপাৰ মুক টেষ্ট আমি তোমালোকৰ বাবে ৰেডি কৰি থৈছো ঠিক আছে আৰু তোমালোকে যদি আমাৰ এই নাম্বাৰটোত যোগাযোগ কৰি 9678914511 ঠিক আছে এই নাম্বাৰটোত যদি যোগাযোগ কৰা এই নাম্বাৰটোত যোগাযোগ কৰি অৰ্থাৎ WhatsApp কৰি আমাৰ স্ক্যানাৰত যদি তোমালোকে 129 rupees পে কৰা তেতিয়াহলে তোমালোকে কিন্তু লগে লগে আমাৰ টিমে তোমালোকক সেই মুক টেষ্টত এড কৰি দিব ঠিক আছে যদি স্ক্যানাৰত পেমেন্ট কৰা মাত্ৰ তোমালোকে 129 rupees পে কৰিলে হ'ব কিন্তু এপত গৈ যদি পেমেন্ট কৰা তেতিয়াহলে তোমালোকে প্লাস আৰু 20 rupees পে কৰিব লাগিব সেইকাৰণে কৈছো তোমালোকে মাত্ৰ 129 rupees পে কৰা আসাম কেৰিয়াৰ পইণ্টৰ যেটো স্ক্যানাৰ পঠিয়াব আমাৰ টিমে আসাম কেৰিয়াৰ পইণ্ট অফিচিয়েল কিউআৰ নামৰ যেটো স্ক্যানাৰ আছে এই স্ক্যানাৰটো আমাৰ টিমে পঠাই দিব তাত তোমালোকে পেমেন্ট কৰাৰ পাছত তোমালোকক 129 rupees যেতিয়া পেমেন্ট কৰিবা আমাৰ টিমে তোমালোকক যেটো মুক টেষ্ট আছে মুক টেষ্টত জয়েন কৰাই দিব তোমালোকে এপ ডাউনলোড কৰি লগে লগে সেই মুক টেষ্ট এটেন্ড কৰিব পাৰিবা ঠিক আছে তোমালোকৰ বাবে আমি 10খন কোৱেশ্চন পেপাৰ মুক টেষ্ট ৰেডি কৰিছো আকৌ কৈছো তোমালোকৰ বাবে ইমানখন 10খন কোৱেশ্চন পেপাৰ 10 মডেল কোৱেশ্চন পেপাৰৰ আমি মুক টেষ্ট ৰেডি কৰিছো আৰু একদম এক্সামৰ পেটাৰ্নত যেনে ধৰণে সম্পূৰ্ণ 2 ঘণ্টা সময় 2 ঘণ্টাতকৈ বেছি তুমি অকনো সময় নোপোৱা যেতিয়া 2 ঘণ্টা আমাৰ টাইম আপ হ'ব লগে লগে তোমাৰ মুক টেষ্ট বন্ধ হৈ যাব আৰু তাৰ ভিতৰত তুমি কিমান নম্বৰ গোটালা সেই টেষ্টটো কৰিব পাৰিবা একেবাৰে ইজি কনসেপ্ট ইমান ক্ৰিটিকেল একো নাই জাস্ট তোমালোকে আসাম কেৰিয়াৰ পইণ্ট এপটো ডাউনলোড কৰিব লাগে ঠিক আছে সো এটোৱে আছিল তোমালোকে মাত্ৰ 129 rupees দিব লাগে কেৱল মুক টেষ্টৰ কাৰণে আৰু যদি তোমালোকে ভাবিছা নাই আমি গোটেই কোৰ্সটো লওঁ তেতিয়াহলে মাত্ৰ 499 rupees পে কৰিব লাগে সেই 499 ৰ ভিতৰতে তোমালোকৰ এই মুক টেষ্টটো কিন্তু এভেইলেবল থাকিব য'ত মুক টেষ্ট থাকিব য'ত লাইভ ক্লাছ থাকিব ৰেকৰ্ডেড ক্লাছ থাকিব তাৰ লগে লগে তাত কি থাকিব ই বুকখন থাকিব মডেল কোৱেশ্চন পেপাৰ থাকিব ঠিক আছে গতিকে আমাৰ চিন্তা কৰিবলগীয়া কথা একো নাই আকৌ এবাৰ কৈ দিছো যে আমাৰ এই মুক টেষ্টটো মাত্ৰ 129 rupees ঠিক আছে 129 rupees পে কৰি তোমালোকে আমাৰ কিউআৰ কোডত এই নাম্বাৰটোৰ লগত যোগাযোগ কৰিবা মই ওপৰত এবাৰ নাম্বাৰটো লিখি দিছো ঠিক আছে আসাম কেৰিয়াৰ পইণ্টৰ যেটো অফিচিয়েল নাম্বাৰ এই অফিচিয়েল নাম্বাৰটোৰ লগত ঠিক আছে 9678914511 এই নাম্বাৰটোৰ লগত যোগাযোগ কৰি পিনে তুমি আমাৰ মুক টেষ্ট ল'ব পাৰা আমাৰ এটা কিউআৰ কোড পঠিয়াই দিয়া হ'ব তোমালৈ ঠিক আছে কিউআৰ কোড পঠাই দিয়া হ'ব য'ত আসাম কেৰিয়াৰ পইণ্ট অফিচিয়েল কিউআৰ বুলি লিখা থাকিব তাত তোমালোকে 129 rupees পে কৰাৰ পিছতে আমাৰ টিমে তোমালোকক সেই মুক টেষ্ট যেটো আসাম কেৰিয়াৰ পইণ্ট নামৰ
ঠিক আছে অৰ্থাৎ আমাৰ এই লগোটো লৈ ঠিক আছে এই লগোটো লৈ যিটো এপ আছে তোমালোকে এপটো ডাউনলোড কৰিব লাগিব আৰু এপ ডাউনলোড কৰাৰ পাছতে আমাৰ টিমে তোমালোকক সুন্দৰকৈ সেই মুক টেষ্টত এটেণ্ড কৰাই দিব যোগাযোগ কৰাই দিব কণ্টেক্ট কৰাই দিব সকলোখিনি কৰাই দিব জাষ্ট তোমালোকে মুক টেষ্ট দিব লাগে 2 ঘণ্টা সময় মোবাইলৰ সন্মুখত বহি মুক টেষ্টটো দিয়া দি পিনে তোমালোকে নিজকে টেষ্ট কৰিব পাৰা 10খন কুৱেশ্যন পেপাৰ একদম সম্পূৰ্ণ হৈ যাব এই 10খন কুৱেশ্যন পেপাৰ পঢ়ি মেলি যিহেতু তোমালোকৰ অলৰেডি বহুতখিনি আগবাঢ়ি গলাই গতিকে নিজকে এবাৰ টেষ্ট কৰি চোৱাটো তোমালোকৰ খুবেই প্ৰয়োজনীয় পৰীক্ষাৰ আগে আগে ঠিক আছে এই ফেচিলিটিটো অসমত কেৱল আছাম কেৰিয়াৰ পইণ্টে তোমালোকৰ জিএনএমৰ বাবে এভেইলেবল কৰিছে আৰু কোনো ধৰণৰ চেনেল নাই কোনো এইখিনি ব্যৱস্থা আজিলৈকে কৰা নাই কেৱল আছাম কেৰিয়াৰ পইণ্টে তোমালোকৰ বাবে মুক টেষ্ট ফেচিলিটি এভেইলেবল কৰিছে জিএনএমৰ বাবে গতিকে আমি তোমালোকৰ বাবে যিমানখিনি পাৰো কৰি দিলো আমাৰ কৰিবলগীয়াখিনি আমি কৰি দিলো ঠিক আছে লকডাউন ষ্টাৰ্টিঙৰ পৰা আমি লাইভ এণ্ড ৰেকৰ্ডেড ক্লাছ তোমালোকক প্ৰভাইড কৰি আছো PDF ফাইলৰ ব্যৱস্থা কৰি দিছো আৰু লাষ্ট মোমেন্টত তোমালোকৰ বাবে আমি এই মুক টেষ্টটো ৰেডি কৰি দিছো সো তোমালোকে এটেণ্ড কৰা জাষ্ট এটেণ্ড কৰা হ'ল আমাৰ টিমলৈ কল কৰা টিমক সোধা কেনেকৈ কি কৰিব লাগে গোটেইখিনি তোমালোকক জনাই দিব আৰু ভালকৈ পঢ়ি থাকা ভালকৈ মুক টেষ্ট এটেণ্ড কৰা ঠিক আছে আৰু আমাৰো আশা তোমালোকৰ যেনেধৰণে আশা যে এগৰাকী নাৰ্ছ হোৱা আমাৰো আশা যে তোমালোকে এগৰাকী সফল নাৰ্ছ হৈ পৰীক্ষাটোত পাছ কৰি সুন্দৰকৈ এগৰাকী নাৰ্ছ হ'ব পাৰা ঠিক আছে গতিকে সকলো এটেণ্ড কৰিব বুলি আশা ৰাখিলো নতুন আমাৰ ভিডিঅ' আহি আছে লাইভ সেশন আহি আছে ক্লাছবোৰ এটেণ্ড কৰা ইউটিউবত সকলোৱে আৰু যদি এপত জইন হ'ব বিচৰা অৰ্থাৎ আমাৰ যদি কোৰ্সটো ল'ব বিচৰা তেতিয়াহ'লে এই নাম্বাৰটোত কমেন্ট কৰি বা যোগাযোগ কৰি ফোন কৰি তোমালোকে আমাৰ কোৰ্সটো মাত্ৰ 499 ৰুপিছত ল'ব পাৰিবা ঠিক আছে সো আজিলৈ আমাৰ ক্লাছটো অৰ্থাৎ খণ্ডটো এইটোৱে আছিল